এখানে শিবাজি মূর্তি লাগানো হবে। শিবাজি মূর্তি লাগানো হবে। শিবাজি মূর্তি, হ্যাঁ, আমাদের গোপাল পাঠা, গোপাল পাঠা। শিবাজি, আর এটার নাম হবে শিবাজি। সকলোকে নমস্কাৰ, জোহাৰ। এটা আমি এতিয়া ভিডিঅ' দেখালোঁ, ভিডিঅ'ত আপোনালোকে চালে, ময়ো চালোঁ যে ৱেষ্ট বেংগালত যেনেকুৱা আমাৰ বিজেপি ভাজপা চৰকাৰে গঠন কৰিলে, ইয়াত জিকিলে, আমি চাই আছোঁ তাত কি ধৰণে আমাৰ তাত যোনটো আমাৰ সংবিধানটো লিখা মানুহ, আমাৰ যোনটো ফাদাৰ অফ কনষ্টিটিউশ্যন লিখা ডক্টৰ ভীমৰাও আম্বেদকাৰ, তাৰ মূৰ্তিখনক ইহঁতি কি কৰি আছে চাওঁচোন। যদি ইণ্ডিয়াৰ ইমান ডাঙৰ ফাদাৰ অফ কনষ্টিটিউশ্যন ইয়া ফাদাৰ অফ ভীমৰাও আম্বেদকাৰ, তাক মূৰ্তিটো যদি ইহঁতি মাৰি পেলাই ভাঙি আছে, আমাৰ পাব্লিক মানুহৰ কি হ'ব? ইহঁতি প্ৰতিশ্ৰুতি দিছিলে যে ৰাতি মাইকীবিলাক ওলাব পাৰে, মহিলাবিলাক ওলাব পাৰে, একো নহ'ব, ইয়াত গুণ্ডাগাৰ্দি নচলিব, ইয়াত বাংলাদেশী নাথাকিব, ইয়াত উন্নতি হ'ব, ভাল দিন আহিব। সেইটোৱে ভাল দিন আছিলে যে এইটো আমাৰ যোনটো বিশ্বগুৰু ক'ব গ'লে ইণ্ডিয়াৰ ফাদাৰ অফ কনষ্টিটিউশ্যন ডক্টৰ ভীমৰাও আম্বেদকাৰ, তাৰ মূৰ্তিবিলাক ইহঁতি জ্বলাইছে, মাৰি আছে, ফুটাই আছে, ভাঙি আছে, সেইটোৱে ভাল দিন নেকি? যদি এনেকুৱা চলি থাকিলে এটা জংগল ৰাজ চলি আছে, জংগল ৰাজ চলি আছে, আৰু আমাৰ মানুহ যিমান আছে ইহঁতৰ থাকিবলৈ সুবিধা নাই। আৰু কি লাগি যদি তাৰ মূৰ্তিখন ইহঁতি ভাঙি আছে, আমাৰ পাব্লিক মানুহৰ কি হ'ব? ইহঁতি যদি অপেনলি গুণ্ডা ৰাজ চলাই আছে, তেতিয়া আমাৰ মানুহৰ কি হ'ব? ইমান ইহঁতি প্ৰতিশ্ৰুতি দিলে যে এনেকুৱা কৰি দিম, তেনেকুৱা কৰি দিম, ক'ত গ'ল এতিয়া ইহঁতৰ? আমাক মতলব চিন্তাই লাগে যে আগন্তুক দিনত আমি কেনেকুৱা জীয়াই থাকিম যদি এনেকুৱা চলি থাকিলে। ইহঁতি কি কৰিব গৈছে? যদি ইমানে ভাল এইটো চৰকাৰ বনালে হয়, তাত ভালকৈ ডেভেলপমেণ্ট কৰিলে হ'লে, ইহঁতি এতিয়ালৈকে পুলিচ প্ৰশাসন লগাই যোনে এইবিলাক ফটো মতলব ভাঙি আছে, ইহঁতক ধৰি নন বেলেবল ৱাৰেণ্ট দিব, কেছ দিব লাগিছিলে। ইহঁতক এতিয়া এৰি দিব। যদি আমাৰ MLA MP এজন যদি কিবা এটা কৈ দিয়ে, MP বাদে দে, সৰু মৰু যদি MP কিবা MLA কৰি দিয়ে, এইটো নিউজ চলাই মিডিয়াত মানে মাথা গৰম কৰি দিয়ে। আৰু এইটো চা কি হৈ আছে আমাৰ ইণ্ডিয়া, ইয়াৰ অসমত, ইয়াৰ ৱেষ্ট বেংগালত। আমাক আশা লগা নাই যে এনেকুৱা ভাল দিন আহিব বুলি, চিন্তাহে লাগি আছে যে আমি জীয়াই থাকিম নাথাকিম, এনেকুৱা চিন্তা লাগি আছে। খোৱা বোৱাটো দূৰে কথা, আপোনালোকে ভাবি চাওকচোন কি হ'ব, কমেণ্ট কৰক।